অসমত মিয়ালেন বনাবলৈ দিয়া নহব গৰজি উঠিল মুখ্যমন্ত্ৰী কিয় যাব ককচোন নৰে কিয় যাব আপোনালোকে কক তাৰমানে আপোনালোকে গোটেই অসমখন লবই মিয়া প্ৰসংগক লৈ উত্তাল সদন শাসক বিৰোধীৰ তীব্ৰ বাকযুদ্ধ তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনি গোটেই অসম লবই আমিও লব নিদিও হৈ গল আমিও লব নিদিও আপোনালোকে আজি হাউচত কলে যে আমি লমে আৰু মই কৈছো আপোনালোকক আমি লব নিদিও উত্তাল বিধানসভা অধ্যক্ষ মহোদয় এখেতসকলে শুনিব খোজাই নাই গতিকে শুনিব নুখুজিলে মোৰ কৈ লাভ নাই আচ্ছা আপোনালোকে উঠাই কিয় যদি শুনিবই নোৱাৰে আপোনালোকে যদি মোৰ কথা শুনিব ইমান ভয়ে খায় এই কথাবোৰ আনে কিয় আৰে মানুহ ইমান ভয়াতুৰ হ'ব নালাগে নহয় আচ্ছা এতিয়া আজি আপোনালোকে এখন ডাঙৰ জগাই দিলে আচ্ছা আজি আপোনালোকে ইয়াত বহি অখিল গগৈ ডাঙৰে আৰে প্লিজ মই কলো আপুনি যি কৰে কৰক হাউচত কি কৰিব আৰে মই কলো আপুনি মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অলপ শুনক মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতেই উত্তপ্ত হৈ পৰে বিধানসভা অধিৱেশনৰ দ্বিতীয় দিন প্ৰসংগ আছিল মিয়াৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনি গোটেই অসম লবই আমিও লব নিদিও হৈ গল আমিও লব নিদিও আপোনালোকে আজি হাউচত কলে যে আমি লমে আৰু মই কৈছো আপোনালোকক আমি লব নিদিও বাস ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে মন্তব্য কলে মোৰ কথা শুনিবলৈ যদি ভয়ে কৰে তেন্তে কথাবোৰ উত্থাপন কৰে কিয় আচ্ছা আপোনালোকে উঠাই কিয় যদি শুনিবই নোৱাৰে আপোনালোকে যদি মোৰ কথা শুনিব ইমান ভয়ে খায় এই কথাবোৰ আনে কিয় সংখ্যালঘুৰ ভোটৰ বাবে যিমান প্ৰতিযোগিতা কৰি থাকক মই তাত নাই কোনে সাপ হৈ খুটে কোনে বেজ হৈ জাৰে দেখি আছে ৰাইজে মাইনৰিটিৰ ভোটৰ কাৰণে যিমান কম্পিটিশন কৰি থাকক মইতো তাত নাই আচ্ছা আৰু এনেদৰে মিয়াৰ প্ৰসংগক লৈ উত্তাল হৈ পৰিল সদন আজি আপোনালোকে ইয়াত বহি অখিল গগৈ ডাঙৰে আৰে প্লিজ মই কলো আপুনি যি কৰে কৰক হাউচত কি কৰিব আৰে মই কলো আপুনি মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অলপ শুনক কাৰ পৰা শুনিব আপুনি এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অখিল গগৈ ডাঙৰীয়া মই যি বাহিৰত কৈছো এটা হাউচত মোক যি কৰে কৰক ৰব আজি আৰে মই কলো কি কৰিব এতিয়া আপোনালোকে মোক কি কৰিব এতিয়া মই কলো এটা আপোনালোকে কওঁতেতো মই বাধা দিয়া নাই আরে অখিল গগৈ ডাঙৰীয়া আপোনাৰতো উত্তৰ লাগে ন 2009 আপুনি শুনকচোন উত্তৰটো চাই আহিছো বাদ দিয়ক আপোনাৰতো উপায় নাই আপুনি শুনিবই লাগিব কি কৰিব আপুনি মোক ক'ব হাউচত মই কাক মাতি আনিম নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে মই কাক মাতি আনিম আপোনাৰ কথাটো উত্তৰ দিবলৈ মই যদি উত্তৰ নিদিওঁ কোনে উত্তৰ দিব এতিয়া আপোনালোকক আৰে হে ভগৱান আরে না এটা কি করব মই কলো এটা আপুনি মোক কি কৰিব আপুনি কি কৈ আছে আরে মই পক্ষ লম না আপুনি কি কৰিব মই পক্ষ লমেই বাজ মই পক্ষ লমেই প্লিজ যি কৰে কৰক না মই লমেই কব দিয়কচোন মই লমেই না কব তো দিয়ক পক্ষ লমেই আরে কি লাগে এতিয়া আরে নহয় মই আৰাম আপোনালোকে যদি নুশুনাকৈ আপোনালোকে মোক ষ্টেটমেন্ট দিবই দিয়া নাই হ'ব কি ডিভাইড এণ্ড ৰুল ঠিক আছে হ'ব একো অসুবিধা নাই এতিয়া আপোনালোক বহিলে শুনক নিউজ ডেস্ক টাইম 8